গাইজ এতিয়া খোজকাঢ়িবলগীয়া হৈছে, কি ক'ব উপায় নাই। আৰু 500 মিটাৰমান আছে ইয়াৰ পৰা। খোজকাঢ়ি গৈ আছোঁ এতিয়া বিহু পইণ্টটোলৈ। বাই বাই গাইজ। 8টা বজাতে ঘৰৰ পৰা ওলোৱা, ইয়াৰ পাইছোঁহি 4টা বজাত। হেল্ল' ব্ৰ, হেল্ল' 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 হেল্ল'। বাই 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 গাইজ। এইফালে চাব পাৰে ভিউটো একদম পূৰা মানে মিজোৰামৰ টাইপৰ লাগিছে। সকলোকে নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ। এইফালে জুলন ভাই, আমি আজি অকণমান জাৰ্ণি এটাত গৈ আছোঁ। বহুত দিনৰ মূৰত ওলাইছোঁ আমি। 2-3 মাহ হৈ গ'ল চাগে ন, ৰাইড নাই যোৱা ক'তো। একদম বহুত দিনৰ মূৰত গেপ দি মেলি ওলাইছোঁ এটা ৰাইডত। আজি গৈ আছোঁ আমি অৰুণাচল ক'ত গৈ আছোঁ মানে গম পাই যাব আৰু গৈ থাকিলে মানে। আৰু এইফালে ৰাস্তা ৰাতিপুৱা পূৰা বৰষুণ দিলে পানী হৈ গ'ল। চাওক এই মাছ খেলিছে, মাছ এইফালে চাওক না পূৰা পানী হৈ গ'ল। মানে আমি 7টা বজাত ওলাম বুলি ভাবিছিলোঁ, সেইটো টাইমত একদম পূৰা ধাৰাসাৰ বৰষুণ আহি গ'ল। সেইকাৰণে এতিয়া অকণমান লেট হৈছে। 8টা 10মান হ'ল চাগে ন, 7টা 10-15 হ'ল। এতিয়া আমি গৈ থাকোঁ। আৰু আছে 6জন আছে আমাৰ 2জন লগাই 8জন। সিহঁতি আগে গৈ আছে, বহুত আগবাঢ়ি গ'ল সিহঁতি। আমাৰ জুলন ভাই মানে মেকআপ চেকআপ কৰিছে, অকণমান টাইম লাগি গ'ল আৰু এয়া ওলাবলৈ। যিহেতু অলপ মানে ইটো প্ৰজাতি মানুহ। तू समझा? हाँ। অলপ টাইম লাগি গ'লে ওলাবৰ কাৰণে। গাইজ বৰষুণ আহোঁ কৰিছে। আমি সকলোৱে ৰেইনকোট পিন্ধি ল'লোঁ। একদম পূৰা চাওক না, কলা মলা কৰিছে পৰিৱেশটো। A few moments later. ৱাও, পূৰা বৰষুণ পূৰা ডাঙৰ বৰষুণ দি আছে। এইফালে চাওক না, ৰাস্তাটো পূৰা পানী। আমি অকণমান ৰৈ দিছোঁ ইয়াত। একদম পূৰা বিজুলী মাৰিছে, মেঘো গাজিছে। ৱাও, ভিউটো বঢ়িয়া লাগিছে। আমি এতিয়া দিহিং পাটকাই মাজে গৈ আছোঁ। বঢ়িয়া লাগিছে কিন্তু দেই, বতৰটো একদম বৰষুণটো এৰিলে এতিয়া। এনেই অকণমান পাতলা দি আছে বাৰু, কিন্তু গৈ ভাল লাগিছে। কিবা এটা ভিউটো বঢ়িয়া লাগিছে। কিবা এটা ক'বা নেকি? মজা লাগিছে, বহুত মজা লাগিছে, বহুত মজা। এইফালৰ পৰা চেতিয়া দা আহি আছে। চেতিয়া দা भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। এই গ'ল বৰষুণ, এতিয়া পূৰা স্পীডত যাব লাগে আৰু ন। পাহাৰ ষ্টাৰ্ট হৈ গ'ল গাইজ, এতিয়া পাহাৰ চাই গৈ থাকোঁ আৰু। গাইজ ৰ'দ ওলাই গ'ল, ৰ'দ একদম ফটো ধুনীয়া উঠিব ন। ফল পিঠা এনেকুৱা বৰষুণত ওলাই আহিছে। আমি মানে পূৰা ৰাস্তাত তিতি আহি আছোঁ বৰষুণত। অৰুণাচল সোমাইছোঁ আৰু বৰষুণটো এৰিছে। আৰু পাহাৰত যেতিয়া এণ্ট্ৰি কৰিছোঁ ৰ'দটো ওলাইছে। একদম মানে আজি কি ক'বা আৰু, বঢ়িয়া বতৰ বঢ়িয়া একদম। এইফালে ভিউ পইণ্ট এটা আছে বঢ়িয়া। এইফালে আমাৰ দাদাসকলে একদম পূৰা ফটোশ্বুট কৰি আছে আৰু দেই। ঐ চবেই এখন ফটো গাইজ। এইফালে চাব পাৰে ভিউটো একদম পূৰা মানে মিজোৰামৰ টাইপৰ লাগিছে। আপোনালোকে যদি ৰিলছত চাইছে তেনে গম পাব। একদম ভিউটো চাওক না, কি বঢ়িয়া লাগিছে। পাহাৰৰ ওপৰফালে পূৰা বৰষুণ দি আছে, একদম পূৰা ডাৱৰীয়া কলা কৰি আছে। চাওক ডাৱৰখিনি একদম মানে পাহাৰত লাগি আছে পূৰা। দেখিয়ে বঢ়িয়া লাগিছে কিন্তু দেই।
গাইছ পুৰা ডাৱৰীয়া ডাৱৰীয়া ডাৱৰ 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 পুৰা ডাৱৰ ডাৱৰ তলত মানুহ ওপৰত আছো আৰু এইবিলাক ডাৱৰ চব পুৰা আন্ধাৰ হৈ আছে মানে ঠাণ্ডা দিনত কুঁৱলী পৰি থাকিলে কেনেকুৱা লাগে তেনেকুৱা লাগি আছে পুৰা পুৰা ডাৱৰ বাহ 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 অ' মাই গড ডাৱৰবিলাক মানে গাত লাগি গৈছে পুৰা পাগলা গৈছে দেই ল'ৰাবিলাক দেখি মানে ইয়াত মানুহ দেখিলে তামাম চিঞৰে একদম সিহঁতি 4-5জন মান য'তে ৰখি আছে পুৰা চিঞৰে গাইছ এইটো ৰাস্তাত উঠিবলৈ দিগদাৰ হৈছে পুৰা একদম থিয় এইটো দেই বহুত দিগদাৰ হয় ৰে সেইফালে দুটা আৰু দিগদাৰ হ'ব তেতিয়াহ'লে অ' গাইছ এতিয়া খোজকাঢ়িবলগীয়া হৈছে কি ক'ব উপায় নাই আৰু 500 মিটাৰমান আছে ইয়াৰ পৰা খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ এতিয়া বিহু পইণ্টটোলৈ সিহঁতি বাইক লৈ আগত গুচি গ'ল গাইছ আমি ৱাকাত আছোঁ আৰু এইফালে চাওক না পুৰা ডাৱৰ 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 ডাৱৰটো পুৰা আন্ধাৰ হৈ গ'ল বাপৰে অথনি মানে প্ৰথমতে যেতিয়া আমি আহিছিলোঁ তলৰ অংশটো দেখিছিলোঁ মানুহৰ ঘৰবিলাক আছিলে এতিয়া একেবাৰে নেদেখা হৈ গ'লোঁ পুৰা আন্ধাৰ হৈ গ'ল চব বাপৰে এইবাৰ ঘৰলৈ বুলি ৰাওনা হৈছোঁ পাহাৰৰ তললৈ গৈ আছোঁ ভিউ পইণ্টৰ পৰা এইফালে একদম পুৰা আন্ধাৰ হৈ গৈছিলে এতিয়া অলপ চফা হৈ গৈছে বাৰু ডাৱৰবিলাক আমি অকল 3জনহে আহিলোঁ বাকী সিহঁতি নাহিলেই এতিয়া এইফালে বিশ্ব আমি দুটাই খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ আৰু জুলন আগত আছে সেই বাইকত মানে পাছফালৰ পৰা যে এতিয়া খোজকাঢ়ি আছোঁ পাছফালৰ পৰা কোনোবাই গটা দিয়া আগতে লাগি আছে মানে ঠেলা আগতে লাগি আছে একদম ঠেলি লৈ আছে মানুহটো এইটো অলপ হাৰ্ড আছে ওখ আছে পুৰা ভিউ পইণ্টটোৰ পৰা এতিয়া তললৈ গৈ আছোঁ আৰু দেই তাত বহুত দূৰ যাব লাগিব গাইছ 8টা বজাতে ঘৰৰ পৰা ওলোৱা এয়া পাইছোঁহি 4টা বজাত ৱাক্কা ভিলেজ 4টা বজাত পালোহি পাই আমি ফটো চটো মাৰিলোঁ 30 মিনিটমান ৰ'লৈ আছেগৈ তাত ন বিশ 20-25 মিনিটমান তাত ৰখিলোঁ আৰু আকৌ আমাৰ আকৌ অহা লেট হ'ল অলপ সোনকালে ওলাব লাগিছিলে ঘৰৰ পৰা আমি 6টা 5:30 মানত একদম সোনকালে ওলাব লাগিছিলে তেতিয়া মানে একদম বেলি পোহৰত ফটো মাৰি পাৰিলোহেঁতেন আৰু আধা ৰাস্তাত বৰষুণ একদম পূৰা দবা পিটা বৰষুণ তাত ৰেইনকোট পিন্ধিছোঁ যদিও মানে তিতি গৈছোঁ আৰু এইফালে চাওক না একদম পূৰা থিয় ৰাস্তা একদম পাছফালেও মানে ঠেলি লৈ অহা আগত লাগিছে ভাগৰ লাগিছে দেই ভৰি চৰি বিষাই গৈছে পূৰা উপায় নাই বাৰু এতিয়া ঘৰলৈ বোলে যাবই লাগিব ঘৰ 12টামান বাজিব চাগে ন মানে আমি পাহাৰ ৰাস্তা এতিয়াচোন পাহাৰ ৰাস্তাই গৈ থাকিব লাগিব ইমান স্পীডতো যাব নোৱাৰি পাহাৰ ৰাস্তা আমাৰ বাইক ষ্টাৰ্ট দিয়া হৈ গ'ল এতিয়া গৈ আছোঁ লংডিং ইয়াৰ পৰা বাই 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 গাইছ পুৰা পাহাৰত ঠাণ্ডা লাগিছে কি ক'ব গৰম দিনত পুৰা ঠাণ্ডা লাগিছে ঠাণ্ডা দিনৰ নিচিনা জেকেট লৈ আহিব লাগিছিলে নি বাৰু জেকেট লৈ আহিব লাগিছিলে মই প্ৰথমে ভাবিছিলোঁ এবাৰ ঠাণ্ডা হ'ব বহুত ঠাণ্ডা আপোনালোকে যদি আহে এটা হাইনেক এটা লৈ আহিব হাইনেক চুৱেটাৰ কিবা এটা পাতলাকৈ লৈ আহিব অ' গাইছ এইফালে চাওক পুৰা ডাৱৰে আন্ধাৰ কৰি দিলে আন্ধাৰ আমি এতিয়া পুৰা ওপৰত আছোঁ চাগে সেইটো কাৰণে ন ডাৱৰবিলাক একদম আছে তলত কিন্তু নাপাওঁ আমি এই ওপৰত পাইছোঁ পুৰা
গাইছ এইটো চাওক না কি বঢ়িয়া লাগিছে হেল্ল' ব্ৰ হেল্ল' 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 বাই বাই আমাৰ ৰাইজসকল কানুবাৰীত উপস্থিত হ'ল একদম চব ভাগে ভাগে গুচি গ'ল দেই খা ৰাহু খা ঘৰ ৰাতিপুৱাই খাই হয় একদম এতিয়া 9টা বজাত খাইছোঁ আৰু দেই আমি এতিয়া নিগম চাৰিআলি ৰৈছিলোঁ বৰষুণ এজাক আহিছিলে ৰেইনকোট পিন্ধিলোঁ চবেই এতিয়া বৰষুণটোৱে এৰি থাকিলে কি ক'ম আৰু দেই বতৰৰ মহিমা একো বুজিব নোৱাৰি